লিভাৰ আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। এই অংগটোৱে এককভাৱে পুষ্টিকৰ পদাৰ্থ উৎপাদন, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ লগতে বিপাকীয় ক্ৰিয়াত সহায় কৰে। গতিকে এই অংগটোৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। কিন্তু আজিৰ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেই এই অংগটোক মাৰাত্মক চৰ্বিযুক্ত যকৃত ৰোগে আক্ৰমণ কৰিছে। এই ৰোগৰ মূল সমস্যাটো হ'ল ৰোগটোত এবাৰ আক্ৰান্ত হ'লে ৰোগৰ প্ৰভাৱ অধিক বৃদ্ধি পায়। আনকি এই ৰোগে জীৱন সংকটজনক চিৰচিছ আৰু ফাইব্ৰচিছৰ আশংকাও কঢ়িয়াই আনে। এতিয়া হয়তো আপুনি নিশ্চয় ভাবিছে এই ৰোগটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। বিভিন্ন পদ্ধতিৰে এই ৰোগ নিৰাময় কৰিব পাৰি। কেনেকৈনো এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি জানো আহক। বৰ্তমান সময়ৰ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবেই লিভাৰৰ সমস্যাই দেখা দিব পাৰে। লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবেই ত্যাগ কৰক এইসমূহ বস্তু। প্ৰথমেই মদ্যপান। যকৃতৰ শত্ৰু হৈছে মদ। আনকি নিয়মীয়াকৈ মদ্যপান কৰিলেও এলকহলিক ফেটি লিভাৰ ডিজিজৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে যকৃতৰ কাৰ্যক্ষমতা মদ্যপানৰ পৰা অতিকৈ পৃথক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ বাট মুকলি হ'ব পাৰে। এনে কৰিলে ফেটি লিভাৰকে ধৰি একাধিক জটিল ৰোগৰ পৰা উপশম পাব পাৰি। দ্বিতীয়তে এলেহুৱা জীৱন। ফেটি লিভাৰৰ দৰে জটিল ৰোগৰ ফান্দৰ পৰা হাত সাৰিবলৈ হ'লে দিনটোত কমেও 30 মিনিট ব্যায়াম কৰক। বিশেষকৈ এৰবিক ব্যায়াম, সাঁতোৰা, চাইকেল চলোৱা বা খোজ কঢ়াই সৰ্বাধিক সুবিধা প্ৰদান কৰে। ইচ্ছা কৰিলে জিমলৈ গৈ ষ্ট্ৰেংথ ট্ৰেইনিঙো কৰিব পাৰে। ইয়াৰ ফলত শৰীৰ সুস্থ হৈ উঠিব, আনকি পেশীবহুল আকৰ্ষণীয় শৰীৰো পাব। তৃতীয়তে মিঠাই। মিঠাই খালে তেজৰ শ্ৰেণী বৃদ্ধি হোৱাই নহয়, ফেটি লিভাৰৰ দৰে মাৰাত্মক ৰোগৰো সম্ভাৱনা বৃদ্ধি পাব পাৰে। কাৰণ যিকোনো মিঠা খাদ্যত কেলৰি বেছি থাকে আৰু এই অতিৰিক্ত কেলৰি শৰীৰৰ চৰ্বিলৈ ৰূপান্তৰিত হৈ যকৃতত জমা হয়। গতিকে যদি আপুনি লিভাৰৰ দৰে জটিল ৰোগৰ পৰা দূৰত থাকিব বিচাৰে তেনেহ'লে অতি সোনকালে মিঠাই খোৱা বন্ধ কৰক। তেতিয়াহে সুস্থ জীৱন যাপন কৰিব পাৰিব। চতুৰ্থতে তেল। বিৰিয়ানী, ৰোল, চাওমিন আদি ফাষ্টফুডত তেল বেছি থাকে আৰু এই তেলযুক্ত খাদ্য যকৃতৰ বাবে বহু ক্ষতিকাৰক। নিয়মিতভাৱে এইসমূহ খাদ্য খালেও হৃদযন্ত্ৰকে ধৰি শৰীৰৰ একাধিক অংগ বহু ক্ষতি হ'ব পাৰে। গতিকে আপুনি যদি সুস্থ হৈ থাকিব বিচাৰে তেন্তে অতি সোনকালেই ফাষ্টফুডৰ পৰা নিজকে আঁতৰাই ৰাখক। আনহাতে ঘৰতো বহু তেল মছলাজাতীয় খাদ্যৰ পৰা দূৰত থাকক। ইয়াৰ ফলত স্বাস্থ্য পুনৰ ঘূৰি আহিব। আৰু পঞ্চমতে ছাগলীৰ মাংস। আপোনাৰ প্ৰিয় ছাগলীৰ মাংসত চেচুৰেটেড ফেট প্ৰচুৰ পৰিমাণে থাকে। গতিকে নিয়মিতভাৱে ছাগলীৰ মাংস খালে একাধিক সমস্যাৰ জালত পৰাৰ আশংকা বৃদ্ধি পায়। আনকি চৰ্বি যকৃততো আবদ্ধ হৈ পৰিব পাৰে। গতিকে আপুনি যকৃত পুনৰ ঘূৰাই আনিব যদি বিচাৰে তেন্তে ছাগলীৰ মাংসৰ প্ৰলোভনৰ পৰা নিজকে চম্ভালিব। তেতিয়াহে সুস্থ জীৱন যাপন কৰিব পাৰিব। আজি আমি লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে লিভাৰৰ সমস্যা দূৰ কৰাৰ কেইটামান উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ আমাৰ লাইফষ্টাইলৰ এই খণ্ডটিৰ জৰিয়তে আপুনি উপকৃত হ'ব। সুস্থ থাকক, সবল থাকক। ধন্যবাদ। চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।